গুড মৰ্নিং। তো আজি আমি যদি আমাৰ ভাল খবৰবিলাক চাওঁ, তো ৰাতিপুৱাই পঢ়ি ভাল পাব যে পেৰা অলিম্পিকৰ খবৰবিলাক আজি পেপাৰৰ শিৰোনামা দখল কৰিছে। আপোনালোকে জানে নহয়, অলিম্পিকৰ পিছতে পেৰা অলিম্পিক হয়। ধৰক এবাৰ পেৰিছত অলিম্পিক হৈ গ'ল, তাৰে কেইদিনৰ পিছতে সেই একেটা স্থানতে পেৰা অলিম্পিক মানে যিসকল স্পেচিয়েল এবল পাৰ্চন, ফিজিকেলি চেলেঞ্জ, তেওঁলোকৰ কাৰণে অলিম্পিক হয়। তাক পেৰা অলিম্পিক বুলি কয়। আৰু পেৰা অলিম্পিকৰ যোৱাকালি ভাৰতৰ অৱনী লেখাৰা নামৰ যিগৰাকী আপোনাৰ শ্বুটাৰ আছিলে, এই শ্বুটিঙত 10 মিটাৰ এয়াৰ ৰাইফলছৰ শ্বুটিঙত গ'ল্ড মেডেল, সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। তো ই আমাৰ কাৰণে ভাল খবৰ। তেওঁলোকৰ শাৰীৰিক প্ৰত্যাহ্বান নেওচি, বিভিন্ন সমস্যা থাকে তেওঁলোকৰ, এই সমস্যা নেওচি অলিম্পিকত উজ্জ্বলি উঠাটো ইমান সহজ নহয়। কঠোৰ একাগ্ৰতা থাকিলেহে ইয়াত পুৰস্কাৰ পাব পাৰি। এটাতো তাত খেলিবলৈ সুবিধা পোৱাটোৱে ডাঙৰ কথা, আৰু তাৰপিছত পুৰস্কাৰ পোৱাটো। অৱনীৰে আমাৰ শুভেচ্ছা থাকিল, আৰু দেশবাসী তেওঁলোক গৌৰৱান্বিত। ঠিক তেনেদৰে আন এগৰাকী মনীষ নৰৱাল, তেখেতেও শ্বুটিঙতে তেখেতে ৰূপৰ পদক লাভ কৰিছে। মনীষ নৰৱালে শ্বুটিঙত আমাৰ পাৰফৰ্মেঞ্চবিলাক প্ৰায় ভাল হয়। আন এগৰাকী খেলুৱৈ পৃথ্বী পল বুলি এগৰাকী খেলুৱৈ, তেওঁ আপোনাৰ এথলেটিক্সত ব্ৰঞ্জৰ পদক লাভ কৰিছে। আৰু যিটো কেটেগৰী লাভ কৰিছে তেওঁ কি বুলি কয়, তাক প্ৰথমবাৰৰ কাৰণে T35 100 মিটাৰ কম্পিটিশ্যনত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছে। উত্তৰ প্ৰদেশৰ মুজাফৰবাদৰ ছোৱালী, এগৰাকী কৃষক পৰিয়ালৰ ছোৱালী, শাৰীৰিক প্ৰত্যাহ্বান নেওচি বিশ্ব জিনি আহিছে। গতিকে এইবোৰ আজিৰ তাৰিখত ভাল খবৰ। যেতিয়া পেৰা অলিম্পিকৰ কথা আহিল বা আমি শ্বুটিঙৰ কথা আহিল, বহুতে হয়তো আপোনালোক নাজানে যে তাত জুৰি মেম্বাৰ হিচাপে, এইবাৰ পেৰা অলিম্পিকৰ শ্বুটিঙৰ জুৰি মেম্বাৰ হিচাপে গৈছে এগৰাকী অসমীয়া ছোৱালী বা অসমীয়া বোৱাৰী, যি কয় চন্দনা বৰুৱা বাইদেউলৈ শুভেচ্ছা থাকিল। বাইদেউ আজিৰ বাতৰি কাকতবিলাকত বা বাতৰি কাকতত হয়তো ইমান খবৰটো প্ৰচাৰ পোৱা নাই, কিন্তু তেওঁ এগৰাকী জুৰি মেম্বাৰ হিচাপে তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি পেৰিছত আছে। গতিকে অলিম্পিকৰ কথা ক'লে বহুত কাহিনী, অলিম্পিকৰ কথা আজি ওলাইছে যেতিয়া, এনেকুৱা এটা সৰু কাহিনী এটা মই কৈ আজি শেষ কৰিব খুজিছো। জন ষ্টিফেন আখোৱাৰে বুলি 1986ৰ অলিম্পিকত তেওঁ মাৰাথন ৰানাৰ আছিলে, মেক্সিকোত হৈছিল অলিম্পিকটো। তাত তেওঁ কি কৰিছিলে, তাঞ্জিনিয়াৰ আছিলে মানুহজন, তাঞ্জিনিয়াৰ। মাৰাথন দৌৰ যেতিয়া আৰম্ভ হ'ল, প্ৰায় 75 গৰাকী খেলুৱৈ আছিলে। বহুতে তাৰে পৰাই তেওঁ কি হ'ল যে দৌৰি থাকিলে ওখ চাপৰ, মানে হাই অল্টিটিউডৰ, য'ত প্ৰেক্টিচ তেনেকুৱা তেওঁ নাছিলে তাঞ্জিনিয়াত। মেক্সিকোৰ যিখিনি টেৰেইন আছিলে বা এৰিয়া আছিলে, ওখ চাপৰ বহুত এৰিয়া হোৱাৰ কাৰণে তেওঁ মানে তাত মিলিবলৈ দিগদাৰ হৈছিলে। দুবাৰমান হেঁচা ঠেলাত পৰি গৈছিলে, আঁঠুত বেয়াকৈ দুখ পালে, আঁঠুৰ পৰা তেজ ওলালে। তাৰ পৰা 18 গৰাকী খেলুৱৈ আধাতে বাদ দিলে দৌৰিবলৈ। বহুতে ভাবিলে জন আখোৱাৰেও বাদ দিব, কিন্তু যিয়ে নহওক খেলা চলি আছে। খেলুৱৈবিলাক আহি প্লেগ্ৰাউণ্ড পালে, য'ত ষ্টেডিয়ামত খেলা হৈছিলে। পুৰস্কাৰ ঘোষণা হৈ গ'ল, কমিটিৰ মেম্বাৰ চব গুচি গ'ল, আৰু সাংবাদিক এনেতে হঠাৎ খবৰ আহিল যে এজন খেলুৱৈ এতিয়াও দৌৰি আহি আছে। আকৌ মানুহবিলাক দৌৰাদৌৰিকৈ আহিলে। ষ্টেডিয়ামত তেতিয়াও কিছু মানুহ ৰৈ আছিল। প্ৰায় এঘণ্টা হৈ গৈছে, পুৰস্কাৰ দিয়া বা খেল শেষ হোৱা এঘণ্টা হৈ গৈছে। জন আখোৱাৰে দেখিলে যে লেঙেৰাই দৌৰি আহিছে। তেজ বেণ্ডেজ কৰি তেজ গৈ আছে, কিন্তু তেওঁ দৌৰি আহি আছে। তেওঁ সাংবাদিকক সুধি যেতিয়া তেওঁ আহি শেষ কৰিলে, মানুহবিলাকে তেওঁ হৰ্ষ উল্লাসত হাত চাপৰি তেওঁক অভিবাদন জনালে। তেওঁ জিকিব নোৱাৰিলে, সঁচা কথা, কিন্তু মানুহৰ অন্তৰ জয় কৰি গ'ল। সাংবাদিকে তেওঁক সুধিলে, আপুনিতো জানে যে হাৰিব, বা ইয়াতো আহি দৌৰি কিয় আহিলে, বহুতেতো বাদ দিলে। তেওঁ ক'লে, মই তাঞ্জিনিয়াৰ পৰা 5000 কিলোমিটাৰ দূৰৰ পৰা ইয়ালৈ আহিছো খেলা আৰম্ভ কৰিবলৈ নহয়, খেলা শেষ কৰিবলৈ। আৰু এইটোৱে হ'ল খেলুৱৈৰ যিটো এটিটিউড বুলি কওঁ ন, যিটো অলিম্পিকৰ যিটো স্পিৰিট, এইটো স্পিৰিট। খেলা আৰম্ভ, তেওঁ আকৌ ক'লে যে মই খেলা আৰম্ভ কৰিবলৈ মোক দেশৰ মানুহে মোক ইমান দূৰলৈ পঠিওৱা নাই, মোক খেলা শেষ কৰিবলৈ পঠিয়াইছে।
গতিকে পুৰস্কাৰ তেওঁ নাপাবও পাৰে, কিন্তু এই অলিম্পিকৰ ইতিহাসৰ পৃষ্ঠাত তেওঁৰ নাম লিখা থাকিব এগৰাকী ভাল খেলুৱৈ হিচাপে। থেংক ইউ।